আজি যেহেতু তোমালোকৰ আগত লৈ আহিছোঁ BA সেকেন্ড সেমিষ্টাৰৰ হিষ্টৰী কোৰ কোৰ্সৰ সিলেবাস তো আহা তোমালোকে সিলেবাসখনি চাই লোৱা তো পাঠ্যক্ৰম বা সিলেবাস FYUGP is per NIP 2022 syllabus for second semester history আৰু ভাৰত বুৰঞ্জী 1206 খ্ৰীষ্টাব্দৰ পৰা 1757 খ্ৰীষ্টাব্দলৈ তো এই আছিল তোমালোকৰ কিতাপৰ নাম ভাৰত বুৰঞ্জী 1206 খ্ৰীষ্টাব্দৰ পৰা 1707 খ্ৰীষ্টাব্দলৈ পঢ়িব লাগিব সেকেন্ড সেমিষ্টাৰত হিষ্ট্ৰী অফ ইণ্ডিয়া তাৰপিছত আছে তোমালোকৰ সেকেন্ড সেমিষ্টাৰৰ যিকোনো সিলেবাস তো তোমালোকৰ 5টা ইউনিট দিয়া আছে সেকেন্ড সেমিষ্টাৰত 5টা ইউনিট পঢ়িব লাগিব তো প্ৰথম ইউনিটটো হ'ল ইউনিট 1 টপিক তোমালোকৰ ইউনিট 1ৰ টপিক 4টা দিয়া আছে তো 4টা পঢ়িব লাগিব তো টপিক নাম্বাৰ 1 বা এ মধ্যযুগৰ ভাৰত বুৰঞ্জীৰ ধাৰণাৰ উৎস আৰু বি পাৰ্জীৰ তাৰিখ পৰম্পৰা সি পৰিব্ৰাজকসকলৰ ভ্ৰমণ বৃত্তান্ত আৰু ডি আঞ্চলিক বুৰঞ্জী লিখন ভাষাৰ বুৰঞ্জী আৰু ক্ষেত্ৰসমূহ আৰু তাৰপিছত আছে তোমালোকৰ ইউনিট 2 বা গট 2 এ ইউনিট 2 তোমালোকৰ 3টা টপিক দিয়া আছে তো 3টা পঢ়িব লাগিব তো টপিক নাম্বাৰ 1 বা এ সুলতানী শাসন প্ৰতিষ্ঠা সুদূৰীকৰণ আৰু প্ৰসাৰণ আৰু তোমালোকে এইখিনি চাই ল'বা আৰু বি টপিক নাম্বাৰ বি ৰাজতন্ত্ৰৰ তত্ত্ব অভিজাত খলিফা আৰু উলেমাসকল আৰু সি টপিক সুলতানীৰ অধীনত প্ৰশাসন আৰু নীতিসমূহৰ ইৰকটা পদ্ধতি আৰু তাৰপিছত আছে তোমালোকৰ ইউনিট 2 বা গট 3 লৰি বংশ আৰু পানিপতৰ যুদ্ধ বাবৰ বিজয় আৰু পৰিমাণ ইউনিট 2 তোমালোকৰ 5টা টপিক দিয়া আছে তো 5টা টপিক পঢ়িব লাগিব যেহেতু মই 5টা টপিকৰ ভিতৰত এটা ক'লো আৰু বি ৰাজপুতসকলৰ উৎপত্তি আৰু ৰাজনীতি মেৱাৰ মাৰৱাৰ আৰু আমেৰ আৰু সি শ্বেৰজাহ চুৰি আৰু তেওঁৰ প্ৰশাসন আৰু ডি বিজয়নগৰ আৰু বাহমনিৰ চুলতান আৰু যিখিনি আছে সেইখিনি চাই ল'বা আৰু ই উৰিষ্যাৰ গজপতিসকল গুজৰাট আৰু মালোৱা চুলতান জোনপুৰ বংগ কাশ্মীৰৰ চুলতান আৰু তাৰপিছত আছে তোমালোকৰ ইউনিট 4 গট 4 তো ইয়াত তোমালোকৰ 3টা টপিক আছে তো তোমালোকৰ 3টা টপিক পঢ়িব লাগিব টপিক নাম্বাৰ এ মোগল সম্ৰাটসকল আকবৰ জাহাংগীৰ শাহজাহান ঔৰংজেব আৰু টপিক নাম্বাৰ বি মোগলসকল আৰু মধ্য এছিয়াৰ লগত যোগাযোগ মোগল ৰাজপুত সম্পৰ্ক বৈবাহিক আৰু ৰাজনৈতিক সি অভিজাত চিৰণী মনজবাদাৰ জাগিৰদাৰ প্ৰশাসন আৰু ইউনিট 5 শেষত তোমালোকৰ শেষৰ ইউনিট হ'ল গট 5 খালসা পৰম্পৰা আৰু মোগলৰ বিৰুদ্ধে প্ৰত্যাহ্বান বি আৰু সি আৰু ডি তোমালোকে চাই লোৱা কোনকেইটা তোমালোকৰ দিয়া আছে 5 ইউনিটত তোমালোকৰ 4টা টপিক দিয়া আছে তো তোমালোকে চাই লোৱা আৰু সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক ধন্যবাদ।